উদুলি মুদুলি পৰিৱেশৰ মাজত সম্পন্ন হল সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান শাখা সাহিত্য সভাৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন। নাওজান সোণালী পথাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অধিৱেশনখনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে। অনুষ্ঠানৰ মজিয়াতে এখনি প্ৰতিনিধি সভাও অনুষ্ঠিত হয়। উক্ত প্ৰতিনিধি সভাতে নাওজান শাখা সাহিত্য সভাৰ এখন 21জনীয়া সমিতি গঠন কৰা হয়। সমিতিখনত সভাপতি হিচাপে বলিন চন্দ্ৰ বৰাক সভাপতি আৰু দেৱ সন্দিকৈক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে। পৰৱৰ্তী সময়ত প্ৰাক্তন সভাপতি গোপাল প্ৰসাদ উপাধ্যায়ৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ বলিন চন্দ্ৰ বৰাই আধৰা সভাখনত সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা নানান ভাষাৰ কবিসকলক সম্বৰ্ধনা জনায়। মুকলি সভাৰ মাজতে প্ৰায় 10গৰাকী কবিয়ে কবিতা পাঠ কৰি সকলোকে আকৰ্ষিত কৰে। আজি নাওজান শাখা সাহিত্য সভাৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনত সোণালী পথাৰ প্ৰাথমিক বিদ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছো। ইয়াত 5জন গাঁও পঞ্চায়তবাসী ৰাইজে যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে আৰু আমাৰ আজি প্ৰতিনিধি সভাত 21জনীয়া এখন নাওজান শাখা সাহিত্য সভাৰ সমিতি গঠন হয় আৰু তাত মই বলিন চন্দ্ৰ বৰা আৰু আমাৰ দেৱ সন্দিকৈক সম্পাদক হিচাপে লৈ 21জনীয়া সমিতিখনে পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰিব। আজি অধিৱেশনৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন, আমাৰ স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণেৰে কাৰ্যসূচী শুভাৰম্ভ হয় আৰু প্ৰতিনিধি সভাৰ অন্তত আজি মুকলি সভাত আমাৰ গোপাল প্ৰসাদ উপাধ্যায় দেৱৰ সভাপতিত্বত গোলাঘাট জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি, সন্মানীয় সম্পাদক, সহকাৰী সম্পাদক আৰু আমাৰ ধনশিৰি সমজিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ বিশিষ্ট কবিসকলে আজি ইয়াত কবিতা আবৃত্তি কৰিব আৰু ৰাতিলৈ এটি সাংস্কৃতিক অনুষ্ঠানেৰে আজি আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মৰ প্ৰতি আকৰ্ষিত হ'ব পৰাকৈ সাংস্কৃতিক সন্ধ্যাৰ আয়োজন হৈছে। গতিকে আমি ইয়াৰ সফলতা সঁচাকৈ গৌৰৱবোধ কৰিছোঁ। পঞ্চায়ত 5জন গাঁও পঞ্চায়তৰ সমূহ ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা নাওজান শাখা সাহিত্য সভাৰ পৰা জনোৱা হৈছে।